চাপৰত হিৰুদাৰ জন্মদিন উদযাপন। হিৰুদাৰ জন্মদিন উপলক্ষে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। আলোকেৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। নবীন আৰু প্ৰবীণ কবিৰ সমাহাৰ, এক উদুলি মুদুলি পৰিৱেশ চাপৰত। হীৰেন ভট্টাচাৰ্যৰ জন্মদিনটো উদযাপন কৰাৰ লক্ষ্যৰে চাপৰত অনুষ্ঠিত হয় এই কবি সন্মিলন। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হিৰুদাক শ্ৰদ্ধাৰে সোঁৱৰি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি অনুষ্ঠিত কৰে এই অনুষ্ঠান। প্ৰায় শতাধিক নবীন আৰু প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত। কবি সন্মিলনৰ আধ্যৰে তথা সঞ্চালকৰ ভূমিকা পালন কৰে প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কবি ডক্টৰ ধীৰেন শৰ্মাই। কবিতাৰ অনুষ্ঠান আৰম্ভ হৈছে, কবি সন্মিলন। আৰু আজি আপোনালোক সকলোৱে নিশ্চয় জানে হিৰুদাৰ জন্মদিন। হিৰুদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইটো অনুষ্ঠান কৰা হৈছে। মোৰ ভাল লাগিছে এইবাবেই যে চাপৰত মই বহুদিন পিছত অনুষ্ঠান কৰিবলৈ আহিছোঁ। শব্দৰ মাজত আচলতে বহুত কিবা কিবি লুকাই থাকে, সাহস থাকে মানুহৰ, যিখিনি মানুহে শুনা নাপায়, আগতে নাজানে, হয়তো কাৰোবাৰ ভিতৰত আছে। কোনোবা কবি এগৰাকীয়ে কৈ দিলে সেয়া আকৌ কাৰোবাৰ কামত আহি যায়। যেনে হিৰুদাই কৈছিলে আপোনাৰ, এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগি চিগি চিলাই। অৰ্থাৎ তেওঁ এজন নিঃস্ব কবি, একো নাইকিয়া নিঃস্ব কবি। তেওঁ আকৌ কৈছিলে, যাৰ তেজত তীৰ বিৰাইছিল তৰালি, বুকুত গুণগুণাইছিল মৌ মাখি, সি নিতালে শুই আছে শীতানত তাৰ তেজে ধোৱা মাটি। অনেকে কয় দেশে বিদেশে এই কবিতাটোৱে অসম আন্দোলনত যথেষ্ট সহায় কৰা বুলি কৈছিল। মানে মানুহক বিদ্ৰোহী কৰিব পৰা শক্তি এটাও তেওঁৰ আছিল। যে এখন সমাজত তেওঁ ক'ব খুজিছিল, এখন সমাজত যিসকল আজি নিষ্পেষিত, পদদলিত বা অৱহেলিত, তেওঁলোক সদায় তেনেদৰে থাকিব, তাৰ কোনো কাৰণ থাকিব নোৱাৰে। আৰু এদিন চাবা তোমালোকে যে তোমালোকৰ মচনত ভাঙি তেওঁলোক মুকলি ওলাই আহিব আৰু এখন সুন্দৰ পৃথিৱী আমি পাম। গতিকে নীতিৰাই ক'ব পাৰি আজি তেনেকুৱা এগৰাকী ব্যক্তিৰ জন্মদিনত এই অনুষ্ঠানটো আৰম্ভ হৈছে। অনুষ্ঠানৰ মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ। ভাল লাগিছে মোৰ। আচলতে তৰুণৰ প্ৰভাৱ অনন্য। আজিৰ পৃথিৱীখন আমাৰ নহয়, আমি গ'লোগৈ আৰু। মই এতিয়া 60 পাৰ হ'ল, মোৰ 63 বছৰ বয়স। মই হয়তো কাৰোবাৰ উত্তৰকাল আছিলে মোৰ দেউতা ককা দেউতাহঁতৰ কাৰণে, কিন্তু মোৰ উত্তৰকাল কোন? মই যিসকলক পঢ়ালোঁ, মোৰ সন্তান যিসকল আজি তৰুণ, ইমান ধুনীয়া ধুনীয়া তেওঁলোকে কবিতাই গাইছে। আৰু মই ক'বলৈ বেয়া নাপাওঁ যে আমাৰ ধ্যান ধাৰণা অধিক ক্ষেত্ৰতে আমি দেখিছোঁ নীতিৰ ওপৰত আধাৰিত আৰু এওঁলোকৰ কিন্তু লজিকৰ ওপৰত আধাৰিত। অনেক সময়ত দেখা যায় আপুনি লজিকক গুৰুত্ব দিব লাগিব, আপুনি কেৱল নীতিক গুৰুত্ব দি থাকিলে সমাজখন আগবাঢ়ি নাযায়, এই কথাটো তেওঁলোকে বিশ্বাস কৰে। আৰু আমি এনে এটা শিক্ষা পাই আহিছিলোঁ, বৌদ্ধিক নীতি শিক্ষা পাই আহিছিলোঁ যে লজিকটো পিছলৈ থোৱা, প্ৰথম নীতিটোহে ডাঙৰ কথা। এতিয়া কিন্তু এওঁলোকে এইটো নাভাবে। গতিকে নিতান্তই নতুন পুৰুষে বা তৰুণসকলে যি কবিতা লিখিছে, যিদৰে আগবাঢ়ি আহিছে, মই আশা কৰোঁ হয়তো আমাক তেওঁলোকে পিছ পেলাব, জ্যেষ্ঠসকলক, আৰু সেইটো আমি কামনা কৰোঁ। সন্তান আগবাঢ়ি যোৱাটো কামনা কৰোঁ। ভাবে আমিতো প্ৰকাৰান্তৰে ভাৰতীয় নীতিত আমি আচলতে ইনভেলিড। চৰকাৰেতো আৰু আশী উৰ্ধৰ মানুহে একো সহায় নকৰে, যিয়ে নহওক, কিন্তু আমি এটাই দিব পাৰোঁ, মেছেজ দিব পাৰোঁ যে তোমালোকে আমাৰ জীৱনৰ অভিজ্ঞতাৰে ক'ব পাৰোঁ, সকলো কৰাৰ সময়ত কিন্তু যুক্তিক আধাৰ কৰাৰ সময়তো নীতিক তোমালোকে নেৰিবা। কিন্তু নীতি এৰিলে কিন্তু যুক্তিয়ে তোমালোকক লৈ যোৱাত কেৱল সহায় কৰিবলৈ নাভাবিবা। গতিকে বৃদ্ধসকলৰ দাম আছে। 80 ঊৰ্ধ 90 ঊৰ্ধ শতায়ু যিসকলে পাইছে, তেওঁলোকৰ অভিজ্ঞতা 100 বছৰ 80 বছৰ 90 বছৰ আছে। সেই অভিজ্ঞতাৰে সাৰোগত কৰি তোমালোকে তোমাৰ জ্ঞানেৰে আগবঢ়া। আমাৰ নতুনকৈ জন্ম লাভ কৰা আলোকৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠন। এই আলোকৰে যাত্ৰাৰ উদ্যোগত যোৱাকালিৰ পৰা আজি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱাকালি হৈছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আজি বহুভাষিক কবি সন্মিলন। এই কবি সন্মিলনত দূৰ দূৰণিৰ পৰা প্ৰায় 60-70 গৰাকী নবীন আৰু প্ৰবীণ কবি আহিছে। আমাৰ সঞ্চালক ডক্টৰ ধীৰেন শৰ্মা আহিছে আৰু বিশিষ্ট অতিথি আহিছে। সঁচাকৈয়ে আজি চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে উদলি মুদলি হৈ পৰিছে। আৰু আমাৰ মিডিয়াৰ আমাৰ সহকৰ্মীবিলাক তেখেতসকলো আহিছে। আৰু ইয়াত নৃত্য গীত, মানে গীত কথা আৰু কবিতাৰ এটি সজীৱ বাতাবৰণেৰে উজলি উঠিছে এই কবি সন্মিলন। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।